যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি আলোচনা কৰিম যে যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীক কেতিয়া প্ৰদান কৰিব এইচএছৰ ৰিজাল্ট তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো যিসকল ছাত্ৰ ছাত্ৰীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছিল সেইসকল ছাত্ৰ ছাত্ৰীক অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী এইখন মাহৰ শেষত অথবা মে মাহৰ প্ৰথমত প্ৰদান কৰিব এইচএছ ফাইনেলৰ ৰিজাল্ট তো আপোনালোকে অকমান অপেক্ষা কৰিব লাগিব হয়তো চৰকাৰে এইটো মাহৰ শেষত অন্যথা মে মাহৰ প্ৰথমতে প্ৰদান কৰিব এইচএছৰ ৰিজাল্ট তো অহাকালি কিন্তু এইচএছৰ ৰিজাল্ট প্ৰকাশ নকৰে বহুতেই কিন্তু অহাকালি ৰিজাল্ট প্ৰকাশ হ'ব বুলি ভিডিঅ' বনাই আছে সেইবোৰ বিশ্বাস